নমস্কাৰ, এক জৰুৰী WT মেছেজ আহিছে 14 আগষ্ট তাৰিখে আৰু 16 আগষ্ট তাৰিখক লৈ পেলাই এই মেছেজটি আহিছে আৰু মেছেজটি নগাঁও জিলা ফালৰ পৰা প্ৰকাশ পাইছে আৰু অন্যান্য জিলা ক্ষেত্ৰতো জিলা প্ৰশাসনৰ ফালৰ পৰা নিশ্চয় প্ৰকাশ পাব বুলি আশা কৰা গৈছে। আৰু মেছেজটিৰ বিষয়বস্তু হ'ল 16 আগষ্ট তাৰিখটি প্ৰত্যেক বছৰে আমি গম পাওঁ যে শোক দিৱস হিচাপে পালন কৰা যায় আৰু কিহৰ কাৰণে পালন কৰা যায় আমি সেইটো জানো যে যিসকল ইন'চেণ্ট পাৰ্চনছৰ বম ব্লাষ্টত মৃত্যু হৈছিলে তেওঁলোকে ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন ধেমাজিত অংশগ্ৰহণ কৰোঁতে তেওঁলোকৰ সেই ট্ৰেজিক ডেথটোক সোঁৱৰিবলৈ আমি এই শোক দিৱস পালন কৰোঁ। 16 আগষ্ট তাৰিখটি পালন কৰি আহিছোঁ আৰু সেই দিৱসটিকে আগৰ বছৰৰ দৰে এই বছৰো 16 আগষ্ট তাৰিখটি শোক দিৱস হিচাপে পালন কৰিব লাগে আৰু সকলো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাব ডিভিজনেল অফিচাৰ্ছ সকলোৱে এই দিৱসটি পালন কৰিবৰ কাৰণে যি এৰেঞ্জমেণ্ট লাগে হেডকোৱাৰ্টাৰত 11 বজাত সেই এৰেঞ্জমেণ্ট কৰিব দিছে। সকলোৱে যাতে পাৰ্টিচিপেট কৰে তেওঁলোকৰ অফিচত 1 মিনিট চাইলেঞ্চ মৌন প্ৰাৰ্থনা কৰিব লাগে এই সৰু সৰু বাচ্চাবিলাকৰ মেমৰিত আৰু অন্যান্য যিসকল ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিলে এই ঘটনাটিত তেওঁলোকক আৰু লগতে টেৰৰিজিমৰ এগেইনষ্টত এটি শপত পাঠ কৰিব লাগে। শপত পাঠটি ইয়াৰ লগতে এড কৰি দিছে আৰু যাতে আমি সকলোৱে ইউনাইটেডলি একলগ হৈ পেলাই পিচ আৰু হাৰমনিৰ কাৰণে ৰাজ্যত পিচ শান্তি আৰু শৃংখলা যাতে আমি উভতাই আনিব পাৰোঁ আৰু সেইকাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে আৰু আমাৰ ভায়লেঞ্চৰ এগেইনষ্টত হিংসাৰ এগেইনষ্টত যাতে আমি সকলোৱে মাত মাতিব পাৰোঁ সেই শপত পাঠ কৰিব লাগে। আৰু যি নেশ্যনেল ফ্লেগ আছে যিবিলাক চৰকাৰী অফিচ বা ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যন বা অন্য ঠাইবিলাকতো নেশ্যনেল ফ্লেগ আমাৰ হাফ মাষ্ট কৰিব লাগিব অৰ্ধ উত্তোলন কৰি ৰাখিব লাগিব, অৰ্ধনমিত কৰি ৰাখিব লাগিব আৰু সেই জেগাসমূহত কৰিব লাগিব য'ত নৰ্মেলি ফ্লেগ উৰি থাকে তাত আমি অৰ্ধনমিত কৰি ৰাখিব লাগিব। আৰু তাৰ লগতে ইয়াৰ এটি ৰিপৰ্টো বিচৰা গৈছে ডিপাৰ্টমেণ্টক যাতে পঠাব পৰা যায় ৰিপৰ্টটি যে এই আদেশ পালন কৰা গৈছে। আৰু লগতে যদি আপোনালোকে চায় তেতিয়াহ'লে শপত পাঠটি মই স্ক্ৰীণত আপোনালোকে দেখুৱাব বিচাৰিছোঁ আৰু এবাৰ মই গাই দিবও বিচাৰিছোঁ যদি আপোনালোকে ক্লিয়াৰ দেখা পাই থকা নাই যে ধেমাজিত 2004 চনৰ 15 আগষ্টত উদযাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ যিসকল নিৰীহ আৰু নাগৰিকে দুৰ্ভাগ্যজনকভাৱে বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আমি আজিৰ এই পবিত্ৰ দিনটোত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমাৰ দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাৰ ওপৰত গভীৰভাৱে আস্থা ৰাখি শপত লৈছোঁ যে আমি আমাৰ সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰিম। আমি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকেও কাম কৰিবলৈ সংকল্পবদ্ধ হ'ম আৰু মানৱ জীৱন তথা মূল্যবোধৰ বাবে শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যাম বুলি শপত ল'লোঁ। এই শপত বাক্য পাঠ কৰিব লাগিব। ধন্যবাদ।